কালি অসম বিধানসভাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলোঁ। আজি আমাৰ ঘৰত হামলা দিবলৈ আহিছে। আপোনালোকে দেখিছে, মই যেন কালি বিধানসভাত কথাটো কোৱাটোৱে অপৰাধ হ'ল। এইটো কথা নেকি? গোটেই অসমৰ মানুহে আপোনালোকে নিজে দেখিছে যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটো ফেক্ট যে স্মাৰ্ট মিটাৰত বিল বেছিকৈ আহে। নহ'লেতো চব মানুহে এনেই কাৰোবাৰ কথা মতে কাৰোবাৰ উচতনিত এনেই আপোনাৰ প্ৰতিবাদ কৰিবলৈ আহিব নেকি? আৰু সেইটোৱে অকল ফেক্ট নহয়, আৰু এটা ফেক্ট আছে যে কেইদিনমানৰ আগতে আমাৰ ঘৰত 25,000 টকাৰ বিল এখন আহি গ'ল। আমিতো আচৰিত, আমাকতো 1 টকাও পইচা বিল দিবলৈ আমাৰ বাকী নাই, চবেই দি আছোঁ। সেইটোক লৈ যেতিয়া আমাৰ ঘৰৰ পৰা কোনোবা এজন মানুহে গৈ অফিচত খবৰ ল'লে আৰু ক'লে যে এইটো কেনেকৈ হ'ব, এইটোতো নহয়, তেতিয়া লগে লগে সেই 25,000 বিলটো 15,000 কৰি দিছে। মানে APDCL-এ এনেকৈ মানুহক সাংঘাতিক ধৰণে শক্তি বিভাগে সাংঘাতিক ধৰণে এনেকৈ লুণ্ঠন কৰিছে। আৰু সেই লুণ্ঠনৰ বিৰুদ্ধে গোটেই অসমজুৰি প্ৰতিবাদ হৈছে। গোটেই অসমজুৰি ৰাইজে কৰা প্ৰতিবাদটো মই বিধানসভাত উত্থাপন কৰিছোঁ। বিধানসভালৈ ৰাইজৰ প্ৰতিবাদটোক লৈ আহিছোঁ। আৰু ৰাইজৰ প্ৰতিবাদটোক বিধানসভালৈ লৈ অহাৰ কাৰণে এতিয়া মোক অলপ প্ৰেছাৰত ৰাখিবৰ কাৰণে, হেঁচাত ৰাখিবৰ কাৰণে আমাৰ ঘৰতে এটা আপোনাৰ স্মাৰ্ট মিটাৰৰ লগত, এতিয়া স্মাৰ্ট মিটাৰ লাগি আছে, তাৰ লগত এটা ডিজিটেল মিটাৰ বা এইটো আপোনাৰ মেনুৱেল মিটাৰ এটা বহুৱাই দিছে। তাৰমানে সাংবাদিকজনে যেনেকৈ প্ৰশ্ন সুধিলে লগে লগে তেওঁৰ জাতিৰ প্ৰশ্ন, ধৰ্মৰ প্ৰশ্ন সুধি দিয়ে, ধৰ্মৰ পৰিচয় সোধে। সাংবাদিকজনে প্ৰশ্ন কৰিলে কয় যে আপোনাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিম, লগতে এটা পেৰেলেল। আনকি বিধায়কজনৰ ওপৰতো একেধৰণৰ প্ৰেছাৰ এই চৰকাৰখনে দিছে। এইটো অসহিষ্ণুতা বুলি কয়, ইনটলাৰেঞ্চ বুলি কয়। গোটেই ৰাজ্যখনৰ মানুহৰ কথা ক'লে মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে ওচৰত আৰু এটা মিটাৰে বহুৱাই দিলে। গতিকে এইটো অন্যায়, এনেকৈ প্ৰেছাৰাইজ কৰাটো ভুল। আৰু এনেকুৱা যিকোনো ধৰণৰ প্ৰেছাৰত মইতো কেতিয়াও বউ ডাউন কৰা মানুহ নহয়েই। এইটোৱে ঘটনা। দুইটা মিটাৰ এতিয়া সমান্তৰালকৈ চলিব নেকি আপোনাৰ? হয়, এতিয়া 2টা মিটাৰ চলিব আৰু 2টা মিটাৰ ধুনীয়াকৈ মিলাই দেখুৱাই দিব তেওঁলোকে। কাৰণ এইটোতো ডিজিটেল মিটাৰ, আপোনাৰ মিটাৰটোতো সেয়াৰ পৰাই নিয়ন্ত্ৰণ হয়, আপোনালোকে জানেই নহয় কি কয়, স্মাৰ্ট মিটাৰটো। 2টা মিটাৰ ধুনীয়াকৈ মিলাই দেখুৱাই দিব যে চোৱা ভাই, অখিল গগৈহঁত সমান বিল আহিছে, ডিজিটেল মিটাৰ ভাল। এইটোৱে কৰিবলৈ আহিছে। যদি কেনেবাকৈ পোষ্টপেইড মিটাৰটোত বা যোনটো মেনুৱেল মিটাৰ আছে সেইটো মিটাৰ যদি কম আহি স্মাৰ্ট মিটাৰ নাহে সমানে মিলাই দিব ধুনীয়াকৈ, চিন্তাই কৰিব নালাগে, আপোনালোকে টেনশ্যন নল'ব, এইটো মিলাই দিব এওঁলোকে ধুনীয়াকৈ। দিবই, মিলাই নিদিলে এনেই আহি লগাবলৈ আহিব নেকি? এইটোতো তাৰ পৰাই বিজুলী ভৱনৰ পৰাই কণ্ট্ৰল কৰিব পাৰে হেৰিটো, স্মাৰ্ট মিটাৰটো। এই আজি বাঢ়িছে, আজি কমিছে, এইখনতো কৈ থাকিব নোৱাৰো ন। তেওঁলোকে যি দিয়ে, যি কয় সেইটোৱে হয় বুলি ক'ব লাগিব ন। মিলাই দিবৰ কাৰণে লগাইছে মোৰ ঘৰত। আমাৰ ঘৰত লগাই দেখুৱাই দিব যে চোৱা, অখিল গগৈৰ ঘৰতে লগাই দিলোঁ, যিটোৱে হুলস্থুল কৰিছিলে। যে মোৰ সন্দেহ আছে স্মাৰ্ট মিটাৰৰ ওপৰত, তেতিয়া আমি কি কৰিম, এটা ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম, এটা মেনুৱেল মিটাৰ লগাই দিম। ৰিডিঙত যদি 1 পইণ্টৰো গণ্ডগোল হয়, আমি স্মাৰ্ট মিটাৰ অসমত উইথড্ৰ কৰি দিম। যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক। মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। সভা স্থগিত প্ৰস্তাৱটো আছিলে, গোটেই অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ দিয়াৰ পিছৰ পৰাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। প্ৰশ্নোত্তৰৰ 7 নম্বৰ প্ৰশ্ন, মোৰ এটা প্ৰশ্ন আছিল স্মাৰ্ট মিটাৰৰ বিল বেছিকৈ লোৱাৰ সংক্ৰান্তত, কিন্তু পৰিকল্পিতভাৱে সময় নষ্ট কৰি আমাৰ এই প্ৰশ্নটো উত্থাপন কৰাৰ সুযোগ অধ্যক্ষ ডাঙৰীয়াই নিদিলে। আমি তথ্য সহকাৰে বিধানসভাৰ মজিয়াত এই কথাখিনি কোৱাৰ সুযোগ আমি নাপালোঁ। আমাৰ বিদ্যুতৰ গ্ৰাহক, এই গ্ৰাহকসকলক তেজ খোৱা আৰম্ভ কৰিছে। গতিকে এইটো বন্ধ কৰিব লাগে। যোৱা বছৰৰ বিলো দেখুৱাই দিলোঁ, এই বছৰৰ বিলো দেখুৱাই দিলোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব।
যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব মহোদয় ভালকৈ শুনি লওক মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ সেই একেই মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে 22 চনত 4044 টকা উঠিছিলে আৰু 24 চনত 6070 টকা 23 চনত উঠিছিলে 3012 টকা তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই 23 চনৰ মে' মাহত 3012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6070 টকা ডাবল হৈ গ'ল 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গ'ল এটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন কৰে তেওঁলোকে সংস্থাপন কৰিছে এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ পৰা এঘৰ মানুহৰ যাৰ বিল আহিছিল আগতে 500 টকা সেই মানুহৰ ঘৰত আজিৰ তাৰিখত বিল আহিছে 1200 টকা 800 টকা 900 টকা 1000 টকা যিসকলে কৈছে যে বিল বাঢ়িছে তেওঁলোকৰ ঘৰত মই এটা মেনুৱেল মিটাৰো লগাই দিম এটা ঘৰত এটা স্মাৰ্ট মিটাৰ লগাই দিম এটা মেনুৱেল মিটাৰ লগাই দিম এক মাহ যেতিয়া পাৰ হ'ব তেতিয়া স্মাৰ্ট মিটাৰৰ ৰিডিং মেনুৱেল মিটাৰৰ ৰিডিং আপোনালোকে চাই লওক আপোনালোকে যদি গোটেই সাংবাদিকসকল ৰেডি হয় আপোনালোকৰ ঘৰত মই এটা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই দিম 3 দিন 4 দিনত 500 টকা এটা যায় আগতেতো 500 টকা ভৰালে এক মাহ গুচি গৈছিলে কি কাৰণে হৈছে আমাৰ কাৰণে চলাটো অসুবিধা হৈ যায় আৰু বিল কিমান আহিছে 3 দিনত 500 টকা এটা বা 4 দিনৰ ৰাতিপুৱাই কাটা যায় আৰু 500 টকাটো আমি আগতে 500 টকা এটা ভৰালে এক মাহ গৈছিল এতিয়া আমি মাহত 3000 টকা ভৰাব লাগে এতিয়া বিলটো নেদলিও নহয় ল'ৰা ছোৱালী পঢ়ে আৰু গৰমত থাকিব নোৱাৰোঁ আমি হৈছোঁ বেলেগৰ কাম কৰি খোৱা মানুহ আমি ইমান বিল দিব নোৱাৰোঁ ইয়াৰ আগৰবাৰ গৰম পৰিছিলে আগৰ মাহত মই 3200 টকা ভৰাইছোঁ এক মাহত আৰু এই মাহত আজিক লৈ মই 2000 ভৰালোঁ পৰহি 500 টকা ভৰাব দিলোঁ 900 বৰ হাজাৰ আহে আৰু এতিয়া আপোনালোকৰ এমাহত 3200 3000 2000 এনেকৈ আহে 2500 এনেকৈ আহে একো বৃদ্ধি নহ'ব তেওঁ হয়তো গম পোৱা নাই চাগে আমিওতো জানো না শিক্ষিত আমিওতো বিল চাই গম পাইছোঁ কেনেকুৱা কি মানে 19-19ত 612 টকাহে বিল দিছিলোঁ এতিয়া আমি মান্থলি দিব লাগে 2500-3000লৈকে মান্থলি বিল দিব লগা হৈছে এতিয়া পৰিৱেশ দিন হাজিৰা কৰি খোৱা মানুহ মিটাৰখন আমি চলাব নোৱাৰোঁ আগৰ যিটো মিটাৰ আছিল সেই মিটাৰখন আমাক লাগে